ভিডিঅ' বনোৱা বোৱাৰীবোৰ বেয়া নেকি? প্ৰশ্নটো আপোনালোকলৈ দেই। নমস্কাৰ সকলোকে। এইফালে ৰাতিপুৱাই দেখিছেনে জালখন মানুহজনে তুলি আনিলেগৈ, মাছ কেইটামান লাগিলে। একেবাৰে ধুনীয়াকৈ এসাঁজৰ আৰু ডাঙৰ বেটাই পাতিছিলে দেই। মানে সি জাল পাতিব বৰ নাজানে বাৰু কামবোৰ, কিন্তু আইতাকে দেখাই দিলে এনেকৈ পাতিবা বুলি। সি ধুনীয়াকৈ পাতিলে আৰু দেখিছেনে একেবাৰে ধুনীয়াকৈ এসাঁজৰ লাগিলে। আকৌ মানুহজনে আকৌ মোক ৰাতিপুৱাই মানে জালখন নেচাওঁতে মোক গালি দিছে, বোলে শাক পাত একো নাই, তুমি কোৱা নাই কেলৈ আনিবলৈ, নিজেও আনিব পাৰা, মোকো ক'ব পাৰা। কিন্তু মই তাৰপিছতে যেতিয়া জালত মাছকেইটা লাগিলে, তাৰপিছতে বোলো কেলৈ শাক কিনি আনিব লাগে। সেইফালে কলগছত বোলো কলডিল এটা আছে আনক, আৰু এইফালে ঘৰতে টেঙা মৰা আছে, নল টেঙা আছে, ঔটেঙা ওচৰতে আছে, তাৰপিছতে আকৌ মৰা শাক আছে, আৰু যদি একেবাৰে নাথাকে পচলা এটাকে আনি খাম। ইমান শাক কিনি খাবলৈ কি দৰকাৰ, কিনা শাকবোৰ আনি থৈ দিলে এদিনতে বেয়া হৈ যায় নহয়নে। সেই বুলি ক'লোঁ যেনিবা। তাৰপিছত এইফালে ধুনীয়াকৈ বনাই মেলি খাই বৈ দোকানলৈ বুলি ওলালোঁ, আৰু দোকানলৈ যাওঁতেই যি আৰু মানুহজনে মই ডেটিং অকণমান মাৰোঁ আৰু এনেকৈ সেইটো আৰু ধেমালি কৰিছোঁ আৰু কোনো ডেটিং। তাৰপিছতে এইফালে দিনটোত ব্যস্ততাৰ শেহত এয়া দেখিছেনে আন্ধাৰে হ'বৰে হ'ল। তাৰপিছত এইফালে ল'ৰাজনে কাপোৰ এযোৰ চিলাবলগীয়া আছিলে, আজি দিনটোত এযোৰ চিলাইছোঁ, আৰু মানুহজনেও অফিচিয়েলি কামত ঘূৰি ফুৰিবলগীয়া হৈছে, মই 2খন দোকান চাবলগীয়া হৈছে, আৰু নিজৰো কাপোৰ এযোৰ চিলাই হৈ গ'ল। আৰু এয়া দেখিছেনে হুককেইটা লগাই দিছোঁ। শেষৰ সময়কণ বৰ টনাটনি হয় আৰু। তাৰপিছতে সেইফালে আন্ধাৰ হ'ল, ঘৰ আহি পাওঁতে 8টাই বাজিব হ'ল, আৰু আহি পাই গাটোত তিয়াই খৰধৰকৈ আকৌ বন্ধুৱনী ঘৰত ভাত খাব মাতিছিলে। আৰু আমাৰ বন্ধুৱে মানে চাকৰি পালে আৰু চৰকাৰী নবোদয় স্কুলত মিউজিকৰ শিক্ষক হিচাপে, আৰু সেইবাবে তাৰ ফূৰ্তিতে আৰু আমাকো ভাত খাবলৈ মাতি দিলে। গাহৰি মাংসই ধুনীয়াকৈ ভাতকেইটা খাই এইফালে বন্ধুৱনীয়ে হাঁহি হাঁহি ভাত বাঢ়ি আছে, আৰু এইফালে আমাৰ সীমান্ত বন্ধুৱনী। এনেকৈয়ে ভাতকেইটা ডকচি গুচি আহিলোঁ, আৰু আজি ভিডিঅ'টো ইমানেই।